আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে বৰপেটা ধুবুৰী গুৱাহাটী আদি একেদৰে চাৰিটা সমষ্টিত আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত চেঙা সমষ্টিৰ ৭৪ নং গোমাফুলবাৰী প্ৰাথমিক বিদ্যালয়ত মই বৰ্তমান ভোট কেন্দ্ৰত উপস্থিত আছো আৰু এনেদৰে দেখা গৈছে ভোটাৰ ৰাইজসকলে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে আৰু এনেদৰে শাৰী পাতি আছে পুৰুষ মহিলা উভয় শান্তি শৃংখলাবদ্ধভাৱে আৰু মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন আৰু আশ্ৰাফুল হুছেইনে সাধাৰণ ৰাইজৰ লগত শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত গ্ৰহণ কৰাৰ কাৰণে ওলাই আহি শাৰী পাতি আছে আৰু মই তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছো আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটগ্ৰহণ আজি ভোটাধিকাৰ সাব্যস্ত কৰিব আহিছে কি ক'ব ভাল লাগিছে গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ এই নিৰ্বাচন আৰু নিৰ্বাচনৰ আজি মূল অংশ ভোট প্ৰদান আৰু জনগণে জনৰাই যাৰ পক্ষে দিব তেওঁ জনতাৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক সমিতি লোকসভালৈ যাব আৰু আমি আমাৰ মনোনীত প্ৰাৰ্থীৰ হকে বিগত সময়ত প্ৰচাৰ অভিযান কৰিছো আৰু আমি আশাবাদী নিশ্চিতভাৱে আৰু চাৰিওপিনৰ পৰা যি সম্বেদ পাই আছো আমাৰ মনোনীত প্ৰাৰ্থী নিশ্চিতভাৱে দিল্লীলৈ যাব আৰু আমি বিচাৰো যে নিৰ্বাচনত প্ৰতিজন জনগণে জনগণৰ হকে অধিকাৰৰ পক্ষে স্বাধিকাৰৰ পক্ষে অন্যায়ৰ বিপক্ষে যুক্তিযুক্তভাৱে আৰু বলিষ্ঠভাৱে মাত মাতিব পৰা আৰু জনগণৰ পক্ষে সদা সৰ্বদা অৱস্থান গ্ৰহণ কৰা ব্যক্তিক নিৰ্বাচিত কৰিব আৰু যিসকলৰ হাত আমাৰ ভাতৃ ভগ্নীৰ তেজেৰে ৰাঙিল তেওঁলোকক এইবাৰৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব যিহেতু বিধায়ক হোৱাৰ পিছত এইবাৰ প্ৰথম লোকসভা সমষ্টি বিধায়ক ৰূপে এইবাৰ ভোট গ্ৰহণ কৰিব সাধাৰণ ভোটাৰ হিচাপে আপুনি কেনেকুৱা প্ৰাৰ্থী বিচাৰে কেনেকুৱা উন্নয়ন বিচাৰে কি ক'ব চাওক আমি এটা দলৰো ব্যক্তি আৰু এটা দলৰ পৰা নিৰ্বাচিত বিধায়ক আৰু আমি নিশ্চিতভাৱে আমাৰ দলৰে প্ৰাৰ্থীক জয়ী হোৱাটো বিচাৰিম কিন্তু তাৰ একেটা সময়তে মই কৈছো যে জনগণৰ পক্ষে থকা মানুহ জনগণৰ মানৱতাৰ পক্ষে থকা মানুহৰ বিপদে আপদে কাষত থকা মানুহক মানে পচন্দ কৰে কেৱল তেনেকুৱা মানুহ পচন্দ নকৰক যিসকলৰ হাত আমাৰ ভাতৃ ভগ্নীৰ তেজেৰে ৰাঙীন হৈ আছে যিসকলে ক্ষমতাত থকা কালত এই বৃহৎ ধুবুৰী সমষ্টিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ডাঙৰ সংখ্যাৰ জাতি জনগোষ্ঠী সংখ্যালঘুসকলক বঞ্চনা কৰিছে যিসকলে সংখ্যালঘুসকলক অধিকাৰ গ্ৰহণ কৰিছে তেনেকুৱা ব্যক্তিক বৰপীড়া পাৰি নিদিয়ক আৰু এইবাৰ মোৰ ভোট কেৱল এনেকুৱা এজন মানৱতাবাদী বা জনগণৰ জনদৰদী নেতাৰ পক্ষেই নহয় বৰঞ্চ এজন অহংকাৰী এজন সংখ্যালঘু বিদ্বেষী আৰু যিসকলে আমাক শোষণ কৰা তেনেকুৱা ব্যক্তিৰ বিৰুদ্ধে আমি ভোট দি আছো যুঁজ কোনো পনীয়া নহয় এই যুঁজত বদৰুদ্দিন আজমল জয়ী হ'ব এইটো নিশ্চিত আৰু বদৰুদ্দিন আজমল চতুৰ্থবাৰৰ কাৰণে পাৰ্লিয়ামেণ্টলৈ যাব যুৱ প্ৰজন্ম আমাৰ নিচিনা মানুহ যিফালে আছে যুৱ প্ৰজন্ম থাকিব এইফালে এতিয়া আমি যুৱক মানুহ সৰ্বকনিষ্ঠ বিধায়ক আৰু আমাক যি দলে মনোনীত কৰিছে তাৰমানে যুৱকৰ ডাঙৰ এটা অংশ আমাৰ লগত আছে সেইকাৰণে আমি নিৰ্বাচিত হ'ব পাৰিছো আৰু যিহেতু মই যুৱকসকলৰ লগত সঘনাই সম্পৰ্ক ৰক্ষা বা তেওঁলোকৰ মাজত থাকিছো যুৱকসকলৰ মতামত তেওঁলোকে বুজি পায় তেওঁলোকে ইতিহাস জানে আৰু তেওঁলোকে বাস্তৱতা উপলব্ধি কৰিব পাৰে যাৰ কাৰণে তেওঁলোকৰ মতামত আমাৰ পক্ষে আহিব এয়া হৈছে চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন আৰু তেখেতে এই ভোট কেন্দ্ৰত উপস্থিত হৈ ভোটদান সাব্যস্ত কৰিব আহিছে আৰু এনেদৰে শাৰী পাতি আছে সাধাৰণ ৰাইজৰ লগত তেখেতে আৰু এনেদৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এনেদৰে সাধাৰণ ভোটাৰ ৰাইজৰ লগত তেখেতে শাৰী পাতি আছে